ora कर्म बंध सिंधि सारी लंट पास प्राण ए पाइला महागति भइल तिनी रुनि जान कृष्णर न पाई पासे राजा उग्रसेन कृष्णते कुम्पिय प्राण बाउल भइला जेन ओरा महामर्मे दिया उकी कृष्ण कृष्ण बुली उफरी परिया राजा मरिला खमुली राम रामने कख सहस्र कोटि যাদৱ কুমাৰ হৰৈদৰ পইন্দৰুদে খন্তে চমৎকাৰ তিলেকতে অন্য অন্য হবে ভৈল হত কমনে বুজিবে পাৰ কৃষ্ণৰ মহত যতে ক পৰম বীৰ যাদৱ অপাৰ সতেক বৎসৰে কোনে লেখা দিবে তাৰ তা সম্বাৰ শুনি উপ হুৱা উজা যত 3 কোটি 84,000 100 সহস্ৰ সংখ্যাত ছাত্ৰ একক উজাৰ তাৰ লেখা কৰি তেখ কটি আছে কাৰ অৰাম সাগৰ শংকাশ সিতু যদু বীৰ যত একেটিলে চন্ন ভৈল কালৰ হাতত সমৰত যম সম হবে ধনু ধৰ প্ৰতাপে আদিত্য দুটি ভোগে পুৰন্দৰ হৰি যাহাৰ কুপত তিন ব্ৰত দেৱাসুৰ দেখিও খনেকে কালে কৰিলে কসুৰ শুনা সভা সদ সবে কেশৱৰ কথা দেখিও কেন যদু বংশৰ অৱস্থা শ্ৰদ্ধেয় ভক্তবান ৰাইজ
আজি এই ভাগৱতৰ শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ যিখিনি কথা ক'লে একেটিলে ভগৱান কৃষ্ণই কিয় অৱতাৰ ল'ব লগা হয় দুষ্টক দমন কৰাৰ কাৰণে আৰু শান্তক পালন কৰাৰ কাৰণে জনম বাৰে বাৰে তেওঁ আহি অৱতাৰ ল'ব লগা হয় ভক্তই বিচাৰিছে ভগৱান কৃষ্ণক কোনোবাই স্বামী ৰূপে কোনোবাই পুত্ৰ ৰূপে দৈৱকী বসুদেৱে পুত্ৰ ৰূপে বিচাৰিছিল একবাৰো তেওঁ কোৱা নাছিল যে আমাক মুক্তি লাগে সেইকাৰণে তিনিবাৰ জন্মগ্ৰহণ কৰিলে শেষৰ বাৰত কৃষ্ণ কৈছে যে পিতা আই তোমালোকে তিনিবাৰ জন্মগ্ৰহণ কৰিলা এবাৰতো মুক্তি খোজা নাছিলা এইবাৰো খোজা নাই কিন্তু তথাপি মই তোমালোকক এইবাৰ মুক্তি দিলোঁ মুক্তি দিয়াৰ কাৰণে আহিছোঁ এইবাৰ জন্ম লোৱাৰ পিছত এইবাৰ মৰাৰ পিছত আৰু জন্ম নোহোৱা তাকে কৈছে ভাগৱত যদি আমি ভাগৱত বুজিব লাগে ভাগৱতৰ প্ৰেম ভক্তি আমি যদি জানিব লাগে জানিবলৈ হ'লে মই কোন মোক কোনে তৈয়াৰ কৰিলে অলপ আগত প্ৰভুৱে কৈছে কিয় তৈয়াৰ কৰিলে এই নিৰাকাৰৰ পৰা মাতৃৰ গৰ্ভত বিন্দু ৰূপে স্থিতি হোৱাৰ পিছত 270 দিনৰ ভিতৰত এটা শিশুৰ জন্ম হৈছোঁ আমি সকলো আৰু প্ৰসূতিভাৱে বাহিৰ কৰি দিয়াৰ পিছত তাতে মাৰ গৰ্ভত কিমান কষ্ট হাতযোৰ কৰি সকলো জীৱই মাৰ গৰ্ভত গৰু ছাগলী কুকুৰ মেকুৰী কীট পতংগ চৰাই চিৰিকটি ডিমাৰ ভিতৰত যে উৎপত্তি হয় তেওঁলোকেও ঈশ্বৰকে আৰাধনা কৰি থাকে স্তুতি কৰি থাকে হে প্ৰভু বায়ু নাই ভক্ষণ নাই চকু আছে দেখা নাপাওঁ আমাক উদ্ধাৰ কৰা আমাক বাহিৰৰ জগতত দিয়া তোমাৰ যাতে স্মৰণ কৰিব পাৰোঁ ইমান কষ্ট সহ্য কৰিব নোৱাৰোঁ সেই বুলি যেতিয়া আহিল আমাক জন্মগ্ৰহণ প্ৰভুই দিলে পৰীক্ষিত ৰজাৰ দৰে আমাকো জন্ম দিছে সন্তানৰ কাৰণে মাতৃয়ে কিমান কষ্ট কৰিছিল অলপ আগত এখেতে গোটেই বহলভাৱে ব্যাখ্যা কৰিছে যাতে আইসকলে ল'ৰা ছোৱালীবিলাকে এই তত্ত্বটো বুজি পায় যে মই কোন পৰীক্ষিত ৰজা কোন তক্ষক কোন তক্ষক হৈছে সময় সময় হৈছে কাল কালক কৈছে সময় সময় হৈছে কাল সময় যেতিয়া আহিব তেতিয়া জনম হ'ব সময় যেতিয়া হ'ব তেতিয়া যাব লাগিব মৰণটো দেহাত আত্মাৰ মৰণ নাই শৰীৰৰ নাম আছে আৰু শৰীৰৰ ক্ষতি আছে উৎপত্তি আছে জগতত যিমান দেখা শুনা আছে চব উৎপত্তি আছে যদিও সকলো কিন্তু নাইকিয়া হৈ যাব গতিকে নামটো আমি যিমান মানুহ আছে সকলোৰে একোটা নাম দিছে এই মানুহটো যেতিয়া জন্মিছে কুণ্ডলীত লিখিছে শ্ৰী ৰঞ্জিত কুমাৰ শৰ্মা ব্যক্ত নাম দিলে শ্ৰীটো কিয় দিলে শ্ৰীটো দিলে পৰম ব্ৰহ্ম ঈশ্বৰ যেতিয়ালৈকে থাকিব লক্ষ্মী শ্ৰী মানে লক্ষ্মী গতিকে এই শ্ৰী লক্ষ্মী শ্ৰী বৃদ্ধি শ্ৰী কেতিয়া হ'ব এই শ্ৰীটো হৈছে ভগৱানৰ নাম শ্ৰী ৰাম শ্ৰী কৃষ্ণ শ্ৰী ৰাধা শ্ৰী হৈছে আদ্যশক্তি মহামায়া কৃষ্ণ হৈছে পৰম ব্ৰহ্ম ঈশ্বৰ যেতিয়ালৈকে পৰম ব্ৰহ্ম ঈশ্বৰ মাৰ গৰ্ভত থকালৈকে একো নাম নাই ব্ৰহ্ম সন্তান যেতিয়া ইন্দ্ৰবিলাক তৈয়াৰ কৰি ইন্দ্ৰবিলাকক মাকে যি খাইছে সেই খাদ্যখিনি নাৰীৰ দ্বাৰাই আপ্যায়নী নাৰীৰ দ্বাৰা আমি খাই আছিলোঁ কিন্তু এই ভগৱন্তক চিনিবৰ কাৰণে আমাকনো কোনে তৈয়াৰ কৰিলে নিৰাকাৰৰ পৰা যে তৈয়াৰ কৰিলে তৈয়াৰ কৰি চেতনা শক্তি নিৰাকাৰৰ পৰা আমাক জন্মত 2 কিলো 2.5 কিলো ওজন হৈছিলে তাৰ পিছত আহি 80 কিলো 85 কিলো হৈ গ'ল বুঢ়া হ'ল আহি গ'ল যাব লাগিব কোনে কৰিছে এইখিনি বিষয়ে জানিবলৈ হ'লে
ইয়াকে কৈছে ভাগৱত তত্ত্ব। অলপ আগত গাইছেই প্ৰথম আৰম্ভণিত ভাগৱত তত্ত্ব ক'বলৈ হ'লে ভগৱান কৃষ্ণ ক'ত থাকে, আমাক কোনে তৈয়াৰ কৰিছে, যিজনে তৈয়াৰ কৰিছে তেওঁৰ বিষয়ে জনা। তাকে কৈছে সাংখ্য যোগ গীতাত। এই শৰীৰটো কিহেৰে তৈয়াৰী? 24টা তত্ত্বেৰে তৈয়াৰী। পঞ্চ মহাভূত, মাটি পানী বায়ু তেজ তাপ। 10 ইন্দ্ৰিয়, চকু কাণ নাক মুখ জিভা, হাত ভৰি গুজ্জ লিংগ ছাল। এই 10টা ইন্দ্ৰিয়। কৰ্ম ইন্দ্ৰিয় 5টা, জ্ঞান ইন্দ্ৰিয় 5টা। জ্ঞান ইন্দ্ৰিয়ৰ 5টা জ্ঞান ইন্দ্ৰিয়ৰ অন্তঃশক্তি যিটো আছে, চকুৰ দ্বাৰা দেখা পোৱা, কাণৰ দ্বাৰা শব্দ শুনা, নাকৰ দ্বাৰা ঘ্ৰাণ পোৱা, জিভাৰ দ্বাৰা সোৱাদ পোৱা আৰু ছালৰ দ্বাৰা ঠাণ্ডা গৰম অনুভৱ কৰা, দুখ কষ্ট অনুভৱ কৰা। এই 20টা হ'ল না পঞ্চভূত, 10 ইন্দ্ৰিয়, পঞ্চ ভাগৱতৰ প্ৰাণ। জ্ঞান ইন্দ্ৰিয়ৰ 5টা অন্ত ইন্দ্ৰিয় শক্তি আৰু লগত মন বুদ্ধি চিত্ত অহংকাৰ। এই 24 তত্ত্বৰ বিষয়ে উপলব্ধি যদি কৰে, দেহটো নাথাকে, যাব লাগিব। নাছিলে আমি আহিলো কেনেকে? মাধৱ হালৈ বুলি নলবাৰীৰ এজন মানুহে লোকগীতত গাইছে, জলতে নামিয়া জল নাৰায়ণ, পথাৰত গজিলা ধান, ব্ৰহ্মাণ্ডৰ ভিতৰে কৃষ্ণ উপজিলা, তাতে উপজিলা নাম। প্ৰথম কথা আমি কি, ক'ৰ পৰা আহিছো আমি কোনেও নাজানো, কিন্তু লোকগীতত কৈছে জলতে নামিয়া জল নাৰায়ণ, বৰষুণৰ পানীৰ লগত আমি আহিছো। আহি পেলাই কি হৈছে? পথাৰত গজিলা ধান, ধান ৰুইছে, ফল হৈছে, শস্য হৈছে, মা দেউতাই খাইছে, ডাঙৰ দীঘল হৈছে, বিয়া কৰাইছে দেউতাই মাক, আৰু তাৰ দ্বাৰা বীৰ্যৰ উৎপত্তি হৈ মাতৃৰ গৰ্ভত নিৰাকাৰৰ পৰা আকাৰ জল ৰূপে তৈয়াৰ কৰিছে। তাৰ পৰা 270 দিনৰ ভিতৰত আমাৰ সম্পূৰ্ণ এটা কেঁচুৱাৰ উৎপত্তি কৰি পৃথিৱীত দিছে। দিয়াৰ আগত ভগৱন্তই পঠাই দিছে, যা তহঁতে কি কৰি খাবি? মাৰ স্তনত গাখীৰ দিছে। তাৰ আগমুহূৰ্তত গাখীৰ নাপায়, ভূমিষ্ঠ হোৱাৰ পিছত গাখীৰ দিছে। কোনে পালন কৰিব, কোনে খুৱাব, কোনে ডাঙৰ কৰিব, কোনে শিক্ষা দিব? আমাৰ কি আছে? নিজৰ কি আছে? আমাৰ নিজৰ কেৱল পাপ আৰু পুণ্য আছে, বাকী চব বেলেগৰ। গাখীৰ খোৱালে, কোনোবাই জন্ম দিলে, কোনোবাই ডাঙৰ কৰিলে, কোনোবাই বিদ্যা দিলে মাষ্টৰে, শিক্ষা দিলে মাষ্টৰে, চাকৰি দিলে অফিচাৰে, দৰমহা দিলে চৰকাৰে, গাড়ী মটৰ দিলে কোম্পানীয়ে, চাউল ভাত দালি জালি মিঠাতেল কত যিমান বস্তু যিমান ভোগ খালো আমি সকলো কোনে দিছে? চব বেলেগে নহয়। মৰাৰ পিছতো কি হ'ব? বেলেগে লৈ যাব, আমাৰ একো নাই। এই দেহটোৰ খালি নাম আছে, চিনাকি নাম দেহটো, কিন্তু আমাৰ আচল নাম কৃষ্ণ। কাৰণ এই ভগৱান কৃষ্ণ যেতিয়া বৈকুণ্ঠত যোৱাৰ আগমুহূৰ্তত উদ্ধৱে বুজি পাইছিল। উদ্ধৱে বুজি পাইছিল আপুনি কলৈ যায়, তুমি ক'ত যোৱা মোক এৰি? উদ্ধৱ সখীয়ে চলি যোৱা বদৰিকাক লাগি। গতিকে উদ্ধৱে কৈছে তুমি এনেকে যাব নোৱাৰা, মোকো লগত লৈ যোৱা, তুমি মোৰ সখী, তোমাৰ লগত ময়ো যাম। কৃষ্ণ কৈছে তোমাৰ যাবৰ হোৱা নাই, তুমি থাকিব লাগিব। কিয় থাকিব লাগিব জানা? তুমি ভাগৱত প্ৰচাৰ কৰিব লাগিব। বোলে ভাগৱত প্ৰচাৰ কৰিলে কি হ'ব? কোনে বুজিব? তুমি ব্যাখ্যা কৰিবা, তুমি পঢ়িবা। মোৰ দ্বাৰা নহয়, মই নোৱাৰো। তেতিয়া ভগৱন্তই কৈছে
ইত্যুদ্ধৱস্য শ্ৰুতা প্ৰভাসেহ চিন্তয়োদ্দৰি। উদ্ধৱৰ এইখিনি কথা শুনি নাৰায়ণে ভাবিছে, কি ভাবিছে, যে এওক মই কিবা এটা উপকাৰ কৰিব লাগিব, নহ'লে নহয়। নাৰায়ণে উদ্ধৱৰ হৃদয়ত সোমাই গ'ল, সোমাই আহি ভাগৱতত সোমাই গ'ল, সোমাই গৈ পেলাই ভাগৱতত প্ৰকাশ কৰি দিলে, এতিয়া তুমি ভাগৱত ক'বা, মই যোৱাৰ পিছত মই হৈ ভাগৱত থাকিব। কিয়? প্ৰবিষ্টান্য প্ৰবিষ্টানি তথা তেচুন তেস্যহম। মই তাতেই প্ৰৱেশ কৰি, ভাগৱতত প্ৰৱেশ কৰি মই থাকিম। মই কেৱল জগতত, কলিৰ যুগত এই ভাগৱতত প্ৰৱেশ কৰি থাকিম। মই ভাগৱতত প্ৰৱেশ কৰিলে, কৰাৰ পিছত তেতিয়া তেনেয়ম বাংময় মূৰ্তি, তেনেয়ম বাংময় মূৰ্তি, সেই বাংময় মানে কথাৰ দ্বাৰা যি মূৰ্তি, এই ভাগৱতত চব কথা লিখা আছে। বাং মানে কথা, মুখ মানে ববা, এই কথাবোৰ ইয়াত লিখা আছে যে পঢ়ি আছোঁ, ইয়াৰ দ্বাৰা আমি ভগৱন্তক উপলব্ধি কৰিব পাৰিছোঁ। কাৰ ল'ৰা, কোনে কান্দিছে, কোনে কোনে কি কি বুলি কান্দিছে। গতিকে সেই ভগৱন্তক আমি উপলব্ধি কৰিবৰ কাৰণে ভগৱতে নিজেই তেনেয়ম বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে, সেৱনাথ শ্ৰৱণাথ পাঠ দৰ্শনাথ পাপ নাশিনী। সেই ভাগৱত সেৱা কৰিলে, শ্ৰৱণাথ শুনিলে, পাঠ দৰ্শনাথ পাঠ কৰিলে, বা এই ভাগৱত দেখা মাত্ৰেই পাপ নাশ হৈ যায়। গতিকে ভাগৱতত প্ৰৱেশ কৰিছে আৰু বৈকুণ্ঠত কৃষ্ণই গৈছে। সেইকাৰণে কৈছে, যেহি গীতা সেহি মই জানা ধনঞ্জয়। গীতা মানে কি? ভাগৱত মানে কি? ভাগৱত মানে হৈছে ভগৱত। ভাগৱতৰ ব্যাখ্যা বহুতে বহুত কৈ থাকে। ভগৱত মানে হ'ল ভগৱান কৃষ্ণ, পৰম ব্ৰহ্ম, পৰমাত্মা, ঈশ্বৰ, যিজনে আমাৰ হৃদয়ত বায়ু ৰূপে আছে, চেতনা শক্তি দি আছে, ডাঙৰ দীঘল কৰি আছে, যিবোৰ পূৰ্বৰ সংস্কাৰ ভোগ কৰিবৰ কাৰণে আমাক জন্ম দিছে। আমি সকলো পাপী দেই, আমি কিন্তু পুণ্যাত্মা নহয়, আমি সকলো পাপী। ৰামায়ণ ৰচনা কৰা বাল্মীকিও পাপী, আৰু এই যে অজামিল নামে ব্ৰাহ্মণ, তেওঁ পাপী। এই পাপবোৰ খণ্ডন হোৱাৰ পিছত ভগৱন্তই পুণ্য সাচাৰ কাৰণে তেওঁলোকক ভগৱান আকাৰত দি গুৰুৰূপে তেওঁলোকৰ দ্বাৰাই ৰামায়ণ লিখালে, জ্ঞান দিলে দ্ৰোণাচাৰ্য, কৃপাচাৰ্য, এনেকৈ মহাভাৰত এইবিলাক চব দিছে পূৰ্বৰ সংস্কাৰবোৰ ভোগ কৰাৰ কাৰণে। কোনোবাই অলপ পঢ়ি পাপ কৰ্ম কৰাৰ পিছত যেতিয়া শুধৰণি হ'ব, এই উদাহৰণ দেখিছে উগ্ৰপন্থীবোৰ, আলফাবোৰ, বিএলটিবোৰ, এই যে দেখিলে গুলি গুলি কৰি কৰি মাৰিছিল, তেওঁলোকে এতিয়া ৰজা, দানী, গীতা ভাগৱত যজ্ঞ কৰিছে। কেলে? তেওঁলোকো বাল্মীকিৰ দৰে আছিল। যেতিয়ালৈকে আমি পৰম ব্ৰহ্ম ঈশ্বৰ ২৪ তত্ত্বৰ কথা, যেতিয়ালৈকে মই নিজৰ কথা নাজানিম, অহংকাৰত, মদ অহংকাৰত, কামে ক্ৰোধে লোভে মোহে বশ হৈ যেতিয়া আমি চলি থাকিম, তেতিয়ালৈকে এই দেহটোৰ কথাটো আমি বুজি পাওঁ, কেৱল দেহটোৰ কথা। কিন্তু দেহটো যে তৈয়াৰ কৰিছে, কোনে তৈয়াৰ কৰিলে, কোনে চেতনা শক্তি দি আছে, এতিয়া ওলাই যোৱাৰ লগে লগে এই দেহটোৰ কাম নাই। চিৰিটো কাটি পেলাই কি হ'ব? এই শটো উলিয়াইছে না, বেছি সময় নাৰাখিবি দেই, ৪ ঘণ্টাৰ ওপৰত ৰাখিব নোৱাৰা, শটো বাহিৰ কৰ। দীৰ্ঘই কাঠডাল ক'ত গেল? চাব দেই, জন্মত শ্ৰী, মৰাৰ লগে লগে কৈছে, এই শটো উলিয়াইছা না, কয় না? না মানুহটোৰ নামকাৰী কয়, অমুকক উলিয়াম, কি বুলি কয়? শটো লৈ আহ। শটো নি আই, শটো নিচে যা, তাকে যা, শ্মশানত গৈছে, পুৰি থৈ আহিল, বা যাৰ যি ধৰ্মমতে কৰিলে পুতি থৈ আহিল। পুতি থোৱাবিলাকক কীট পতংগই ধৰি পেলাই তাতে কৌটি কৌটি কীট পতংগ হৈ মাংসবোৰ খাই খাই, হাড়াবোৰ খাই খাই নহ কৰি পেলায়, কীট পতংগ হৈ কৌটি কৌটি। আৰু
যিসকলে খৰি দিয়েছে ছাইৰ দ্বাৰা হয় প্ৰভু কৃষ্ণ হৰে কৃষ্ণ জয় জগন্নাথ গতিকে ছাই হৈ গ'ল ছাই হৈ অহাৰ পিছত কি কৰিব জানে না চিঠিৰ নামটো যে দিলে হটো নাইকিয়া কৰিলে তাৰে জেগাত কি দিলে চন্দ্ৰত বিন্দু মানে স্বৰ্গীয় ৰিকাৰ সকাৰ নাইকিয়া গুচি পেলাই চন্দ্ৰত বিন্দু হ'ল গতিকে আমি সকলো যাব লাগিব গতিকে ইয়াত এইটো আৰু সকলোৰে কাৰণে নিৰামিষ খোৱা সকলোৰ কাৰণে ভাগৱতী সকলোৱে হোৱা কথাটো সম্ভৱ কিয় নহয় জানেনে এই গুণক লৈ জন্ম হৈছে নহয় সত ৰজ তম গুণক লৈ যিসকলে যিটো গুণত প্ৰবিষ্ট হয় সেইমতেহে কামবিলাক হ'ব আমাৰ সাধাৰণতে এতিয়া দেখা গৈছে ল'ৰাটোক শৰণ ভজন দিলে কিজানি ভালেই হয় কিন্তু শৰণ ভজন হোৱা মানুহ কিমানজনেনো ভাল হৈছোঁ দুদিনমান পঢ়িছোঁ শৰণ লৈছোঁ দিয়া ভাল হৈছোঁ তাৰপিছত কৰ্মবিলাক আপুনি ভিতৰে চাব চবেই কৰ্ম কৰি থাকে সেইটো সেই শৰণটোৱে শৰণ নহয় শৰণ কিয় ল'ব লাগে গুৰু কিয় ল'ব লাগে গুৰু মানে কি গুৰু কোন আমাৰ কৃষ্ণ পৰম গুৰু আৰু যিজনে আমাক বিদ্যা দিছে আন্ধাৰৰ পৰা পোহৰ দিছে অজ্ঞান আন্ধাৰৰ পৰা আমি ঈশ্বৰ অভিমুখী ঈশ্বৰক পাবৰ কাৰণে যিটো ৰাস্তা দেখুৱাই দিছে বিদ্যা দেখুৱাবলৈ যিটো দিছে হাতত ধৰি আঙুলিত ধৰি যিজনে খোজ কাঢ়িবলৈ আমাক শিকাইছে মাত মাতিবলৈ যিজনে শিকাইছে এইবোৰ আমাৰ সকলো গুৰু কিন্তু পৰম গুৰু হৈছে ঈশ্বৰক স্মৰণ কৰাৰ কাৰণে ঈশ্বৰৰ নাম এই শৰণ ভজন হওঁতে গুৰুজনাই কাণৰ কাষত 10টা শব্দ ভগৱন্তৰ অদ্ভুত নাম কাণৰ কাষত কয় গতিকে এই পৰম ব্ৰহ্ম ঈশ্বৰৰ তত্ত্ব জানিবলৈ হ'লে ভাগৱত বুজিবলৈ হ'লে আচলতে আমাৰ দৰে ইমান নজনা মানুহৰ কাৰণে নহয় আচলতে ভাগৱত তত্ত্ব ব্যাখ্যা কৰাটো কিন্তু ভাগৱত তত্ত্ব মানে দেহ তত্ত্ব আধ্যাত্মিক বুলি যে কয় দেহ তত্ত্ব শৰীৰ তত্ত্ব শৰীৰৰ বিষয়ে যদি ভালকৈ জানে শৰীৰটো যদি পাতকৈ জানিব বিচাৰিছে শৰীৰত চকুত কোন আছে কাণত কোন আছে নাকত কোন আছে মুখত কোন আছে জিভাত কোন আছে হাতত ভৰিত আমাৰ অংগবিলাকত কোন আছে আৰু খোৱা বস্তুবোৰ কেনেকেনো হজম হয় ক'ত যায় এই বিষয়ে আমাৰ নৱদাৰ এই বিষয়ে যদি তত্ত্ব জানে আৰু ভগৱন্ত থকা ঠাইখিনি হ'ল আমাৰ হৃদয় জন্মভূমি কুৰুক্ষেত্ৰ ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে গীতাৰ শ্লোকত গীতাৰ প্ৰথম শ্লোকটোৰ কি কৈছে ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুযুৎসৱ মামকাহ পাণ্ডৱাশ্চৈব কিম কুৰ্বতু সঞ্জয় হে সঞ্জয় মোৰ পুত্ৰসকল আৰু পাণ্ডৱসকলে যুদ্ধাৰ্থে ধৰ্মভূমি কুৰুক্ষেত্ৰত একত্ৰিত হৈ কি কৰিলে আমি ভাবি আছোঁ ধৰ্মভূমি কুৰুক্ষেত্ৰত এই মানে দিল্লীৰ ওচৰত ভাবি আছোঁ কুৰুক্ষেত্ৰ এই হ'ল ধৰ্মভূমি ক'ত য'ত ভগৱন্ত থাকে হৃদয় হৃদয়ত ধৰ্মভূমি ভগৱন্ত হৃদয়ত থাকে আৰু বাকীখিনি কিন্তু চব কুৰুক্ষেত্ৰ কি কৰ্ম কৰি আছোঁ আমি চকুৰেও ভাল দেখা নাই হিংসা দেখিছোঁ মুখেৰেও ভাল খাদ্য খোৱা নাই ভাল কথা কোৱা নাই কাণেৰে ভাল কথা শুনিবলৈ ইচ্ছা নাই আছে নেকি ভৰিৰ দুখনেৰে ভাল জেগা যাবলৈ ইচ্ছা নকৰোঁ বেয়া জেগালৈ যাওঁ হাতেৰে ভাল বস্তু লাৰি নাচাওঁ নানো বেয়া বস্তু আনো মুখেৰে বেয়া বস্তু খাওঁ সেইকাৰণে কৈছে কুৰুক্ষেত্ৰ এক টুকুৰ মাটিৰ নাম দুটা ধৰ্মভূমি কুৰুক্ষেত্ৰ সেইকাৰণে কাজিয়া ইয়াৰ আচল নামটো হৈছে ধীৰাজ কুৰু নামৰ পাণ্ডৱসকলৰ পূৰ্বপুৰুষ ধীৰাজ কুৰুৱে সেই জাগাখিনিত যজ্ঞ কৰিছিল কাৰণে ধৰ্মভূমিও আছে কিন্তু আচল তত্ত্ব জানিবলৈ ভাগৱত এই দেহটো এই ভাগৱতৰ যিটো যজ্ঞ ভাগৱত যজ্ঞ
ভাগৱত যজ্ঞ দিছে জ্ঞান যজ্ঞ যে জ্ঞানী কাক বুলি কয় বহুত পঢ়িছে বহুত শিকিছে আমেৰিকাত গৈছে ডাঙৰ চাকৰি কৰিছে বাপেক মৰিছে আহিবলৈ সময় নাই সেইটোতো জ্ঞান নহয় ঈশ্বৰক যিজনে জানে ঈশ্বৰৰ গুণ কীৰ্তন ঈশ্বৰৰ হৃদয়ত সকলো নিজৰ ভাগৱতৰ ব্যাখ্যাত আপুনি অলপ গাইছিলে ভাগৱতৰ যিটো আৰম্ভণিতে যিটো গাইছে প্ৰথম কৈছে বাংময় মূৰ্তি প্ৰথম দ্বিতীয় স্কন্ধে চৰণদূত তৃতীয় চতুৰ্থে ভৈলা যাৰ হৃদয় নাভি দেখে পঞ্চমে ষষ্ঠে বৈক্ষস্থল সপ্তমে অষ্টমে কৰ কমলা যুগল কণ্ঠ দেখে নৱমে দশমে যাৰ তুণ্ড একাদশে ললাট দ্বাদশে ভৈলা মুণ্ড এই ভাগৱত বৃক্ষডাল ওলোটা মই অলপ জপিয়াই জপিয়াই আহি আছো দেই ওলোটা ভাগৱত বৃক্ষডাল কিয় জানে ওপৰে শিপা তলে থাল ঠেঙুলি এইবোৰ আমাৰ শিপা নহয় এই মাথাটো বেয়া লাগছে মূৰত পানী দে তেল পানী দে ওপৰত শিপা এই তলত দেখি থান থাল বোলে হাত ভৰিবিলাক তলত দেখি নাছে না এই ভাগৱত বৃক্ষডাল উল্টা আৰু উল্টা বৃক্ষত ফলটো কি জানে ভাগৱতৰ ৰসম আলয়ম মুহুৰ পৰাশৰ মহামুনি ব্যাসদেৱে শুকমুনিৰ মুখ নিৰ্গলিত বেদ শুক মুখাদয় অমৃত দ্ৰৱ সংযুতম পিয়ত ভাগৱতম ৰসম আলয়ং মুহুৰহ ৰসিকা ভুবি ভাবুকাহা তাৰ মানে শুকমুনি মুখ নিৰ্গলিত বেদ কল্পতৰুৰ সাৰ এই শ্ৰীমদ ভাগৱত নামক পৰম ৰসময় ফল ছাল আৰু সিঠা নাই এই পৰম ৰসময় ফল যিজনে পান কৰে শুক মুখাদমৃত দ্ৰৱ সংযুতম পিয়ত ভাগৱতম ৰসমালয়ম কেৱল ৰসেৰে পৰিপূৰ্ণ ভাগৱতৰ যেতিয়া ভগৱন্ত পৰম ব্ৰহ্ম ভগৱান কৃষ্ণ নাৰায়ণ ৰূপতে হওক লাৰু খাই থকা গোপালে হওক গৰু চাৰি থকা কৃষ্ণকে হওক ৰাধা কৃষ্ণ ৰূপী জীৱাত্মা পৰমাত্মা ৰূপতে হৃদয়ত যদি আপুনি চকুৰুটা মুজি যদি শান্তাকাৰং ভুজংগ শয়নং কৃষ্ণায় বাসুদেৱায় নমো ব্ৰহ্মণ্যদেৱায় এইবিলাক যদি উপলব্ধি কৰি যদি আপুনি থাকে তেতিয়া কৈছে ৰসমালয় মুহুৰহ ৰসিকা ভুবি ভাবুকাহা শ্ৰৱণ এই হৃদয়ত ভগৱন্তক ৰাখি উপলব্ধি কৰি শ্ৰৱণ কীৰ্তন মনন কৰি ভাগৱত অকল শুনিলেই নহয় প্ৰভু আইসকল শ্ৰৱণ একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ গাঁৱে সদা বসিয়া যথাত বৈকুণ্ঠক পৰিহৰি যোগীৰ হৃদয়েৰে থাকে হৰি সাক্ষাতে তথাক একান্ত ভকতসকলে ভগৱান কৃষ্ণক যদি হৃদয়ত চিন্তা কৰে এই যোগীৰ হৃদয়ত ভগৱান থাকে লক্ষ্মীৰ লগত অনন্ত শয্যাত শুই আছে লক্ষ্মী দেৱী ভৰি পিটিকি থাকে যোগিনাং হৃদয় নচ মদভক্ত যত্ৰ গায়ন্তী তত্ৰ তিষ্টামি নাৰদ মোৰ ভকতে যেতিয়া মাতিব লক্ষ্মী বৈকুণ্ঠক পৰিহৰি যোগীৰ হৃদয় এৰি থাকে হৰি সাক্ষাতে তথাত যেতিয়া দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰিছিল সভাৰ মাজত বস্ত্ৰ হৰণ কৰোঁতে স্বামীক কয় গুৰুক কয় ৰজাক কয় কি কৰি আছা ৰক্ষা কৰা তোমালোকৰ আগত মোক সভাৰ মাজত দুখাখনে বস্ত্ৰ হৰণ কৰিব আৰু দ্ৰৌপদীৰ দেহ অংগ সবাহাৰ মহাৰংগ চাবচোন সমাজৰ মাজত এজনী সাধাৰণ নাৰী নহয় হস্তিনাপুৰৰ পাত্ৰাণী দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰিছে দুখাখনে ৰজা মহাৰজা পঞ্চ স্বামী
সকলো আছে, মন্ত্ৰী আছে, কোনেও ৰক্ষা কৰিব পৰা নাই। ভগৱন্তক যেতিয়া কৃষ্ণক স্তুতি কৰে, বৰ লাজ, স্ত্ৰী মানুহৰ মস্ত লাজ। ঋতুমতী অৱস্থা, এখন কাপোৰ পিন্ধি আছে, মুক্ত কেশ, পুৰুষক নেদেখুৱাই সূৰ্যৰ আগত নলা, পাপ লাগিব। অন্তেশপুৰত আছে দ্ৰৌপদী। দুঃশাসনে, দুৰ্যোধনৰ ভাই দুঃশাসনে দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰিবৰ কাৰণে চুলিত ধৰি টানি আনিছে সভাৰ মাজত। আৰু সেয়ে হৈছে এখন গীতা, ভাগৱত, মহাভাৰত। আমি ওপৰে ওপৰে চালে সেইটো ধৰ্ম নহ'ব। দ্ৰৌপদী মানে দুইখন যাৰ ভৰি, ইয়ে সকলো দ্ৰৌপদী। দেহতত্বত জানিবলৈ হ'লে আমি সকলো দ্ৰৌপদী। আৰু আমি সকলো দ্ৰৌপদীৰে যিসকলে জেল খাইছে, যিসকলে মদ খাই ঘূৰি ফুৰি ঘৰখন ধ্বংস হৈছে, নষ্ট হৈছে, তেওঁলোকে সকলোৰে দুঃশাসনে বস্ত্ৰ হৰণ কৰিছে। কৰিছেনে? মনটোক যদি সুশাসন কৰিব নোৱাৰে, ই আপুনি মই সকলো আমি উলংগ হ'বই লাগিব না প্ৰভু? মনটোক যদি সুশাসন কৰিব নোৱাৰে, ল'ৰা ছোৱালী বেয়া হ'বই, নষ্ট হ'বই। নষ্ট হোৱা মানে কি? বেবস্ত্ৰ হৈ গ'ল। মদ খাওঁতে একো নকালে অলপমান খাইছে দে বাপা, একো নহয়। আজি অলপ খালে, কালি অলপ খালে, পিছত বেছিকৈ খোৱা হ'লে আকৌ বাপেকক মায়েকক মাৰা হ'ল। এই মদ খাই ৰাস্তাত পৰি থাকে, কুকুৰে চালি থাকে, কাপোৰ খুলি থাকে, গম নাপায় কাপোৰ সি ক'ত থৈ আহিলি, পইচা ক'ত থৈ আহিলি। সেইটো কি উলংঘ নহ'ল? সেইটো বেবস্ত্ৰ নহ'ল? কোনে কৰিছে? বেবস্ত্ৰ কোনে কৰিলে? বেবস্ত্ৰ কৰিছে দুঃশাসনে, মনটোক সুশাসন কৰিব নোৱাৰিলে কাৰণে। গতিকে সুশাসন কৰিবলৈ হ'লে সত্যং পৰং ধীমহি, পৰম সত্যক ধ্যান কৰিব লাগিব। পৰম সত্য আত্মা, পৰমাত্মা। আত্মা আৰু পৰমাত্মা এক, দুই পৃথিৱী। পৰম সত্যক উপলব্ধি কৰিব লাগিব। সত্যং পৰং ধীমহি ধৰ্মপোজমিত কৈতবহে পৰম নিৰ্মোচ্চাৰণং সত্যাং বেদং বাস্তৱ মন্ত্ৰবস্তু শিৱদং তাপত্ৰয় নিৰ্মূলম। তিনিটা তাপ নাশ হ'ব সংসাৰত, তিনিটা তাপ। আমি বেবস্ত্ৰ অকল দ্ৰৌপদীৰ হোৱাৰ কাৰণে নাভাবিব। আপোনাৰ ঘৰত দ্ৰৌপদীৰ বস্ত্ৰ হৰণ দিনে হৈ আছে, মোৰ ঘৰত দিনে হৈ আছে দ্ৰৌপদীৰ বস্ত্ৰ হৰণ। বাপেকৰ কথা শুনা নাই, মা পুতেকে জীয়েকে কথা শুনা নাই, নোকোৱাকৈ গৈছে ক'ৰবাত গৈ, কি কৰে ক'ব নোৱাৰে। সেইবিলাকে কি বস্ত্ৰ হৰণ নহয়? সেইকাৰণে কৈছে, গতিকে আমাৰ ভগৱন্তক উপলব্ধি কৰিব লাগে। শ্ৰৱণ কীৰ্তন মনন কৰি আজি প্ৰভুসকলে ইমান কষ্ট কৰি আপোনালোকক বুজাবৰ কাৰণে কিমান উদাহৰণ দি দি কৈ আছে যে ভাগৱত শুনক, কিন্তু সিপিনে মেল পাতি আছে। বেয়া পোৱা নাই, ভাগৱত তত্ত্ব তাৰ সকলোৱে শুনাৰ কাৰণে ইচ্ছা নকৰে। গতিকে শ্ৰৱণ কীৰ্তন আৰু মনন কৰি, মনেৰে ভাবি, কিনো পঢ়িলে, কিনো ক'লে, এইখিনি কথা উপলব্ধি কৰিব লাগে। ৰচিকা ভুবি ভাবুকা হা, তাৰে অৰ্থ কৈছে শ্ৰৱণ কীৰ্তন মনন কৰি, আৰু কৈছে জগতক বিষ্ণু জ্ঞান কৰি। এওক তাতেও আছে, তেওঁক তাতে আছে, গৰু ছাগলী কুকুৰ মেকুৰী সকলোতে বিষ্ণু আছে। নৰসিংহ ৰূপেও আহিছে। স্তম্ভৰ মাজত প্ৰহ্লাদে কওঁতে কৈছে, হিৰণ্যকশিপু সুধিছে, তোৰ এই খুঁটাটোতো আছে নেকি তোৰ ভগৱান? লৈ দেউতা আছে। আছে যদি গদাৰি কোব মাৰি দিয়াৰ লগে লগে ভক্তৰ দিন ভগৱান, ভক্তই যি কৈছে ভগৱানে তাকে কৰিবলৈ বাধ্য। নৰসিংহ ৰূপে আহি গ'ল। আপুনিও যদি একান্ত মনে কয়, আপুনি যি কয় তাকে হ'ব। সত্য কথা ক'ব লাগিব, ঈশ্বৰক চিন্তা কৰিব লাগে, ৰাখিবলৈ, জগতক বিষ্ণু জ্ঞান কৰিব লাগিব। ভাগৱত গীতাৰ শ্ৰৱণ কীৰ্তন মনন কৰিব লাগিব। জগতক বিষ্ণু জ্ঞান নকৰে লাগে ভকত হ'ব নোৱাৰে। গতিকে ভগৱত পাঠ, ভাগৱত শ্ৰৱণ কীৰ্তন, ভাগৱত মানেনো কি, আমিনো কিয় পঢ়িব লাগে ভাগৱত? ঈশ্বৰক জানিবৰ কাৰণে। চব ঈশ্বৰৰ লীলা, লীলা গুণ কীৰ্তন এইবিলাক কৰিলে আমাৰ তিনিটা তাপ নাশ হ'ব। তিনিটা তাপটো হৈছে কি কি জানে নহয়? নাজানে, জানে যদিও বাঢ়ি গৈছে। সংসাৰত মাত্ৰ তিনিটা তাপ আছে, আৰু ভক্তি আছে আচলতে যদিও
নৱবিধ ভক্তি তথাপিতো তিনিটা ভক্তিহে আচলতে ভগৱানতে স্বীকাৰ কৰি লয় তাৰে ভিতৰত আৰু নিৰ্গুণ ভকতিটো শ্ৰেষ্ঠ এতিয়া তিনিটা ভকতি কি কি তিনিটা তাপটো কৈ লওঁ আগতে আধ্যাত্মিক তাপ আদি ভৌতিক তাপ আৰু আদি দৈবিক তাপ আধ্যাত্মিক তাপ মানেনো কি শৰীৰত উৎপত্তি হোৱা ৰোগৰ পৰা যি কষ্ট হয় এইটো হৈছে আধ্যাত্মিক তাপ আদি ভৌতিক তাপ আন প্ৰাণীৰ পৰা পোৱা তাপ আন ভূতে দিয়া তাপ এই কোনোবাই শত্ৰুই মাৰিলে কোনোবাই গালি পাৰিলে কোনোবাই বেয়াকৈ ক'লে অপমান কৰিলে বাঘে কামুৰিলে মহে হিংকিলে কুকুৰে কামুৰিলে সৰ্পই দংশন কৰিলে এইটো হৈছে আদি ভৌতিক তাপ আন প্ৰাণীয়ে যিবিলাক তাপ দিয়ে মানুহক কিন্তু বেলেগে বেলেগক যে মাৰি ধৰি গুলি কৰি কিবা কানি হাত ধৰি ভাঙি দিয়ে ইও কিন্তু আদি ভৌতিক তাপ আৰু আদি দৈবিক তাপ নাজানে বিয়া খাবলৈ গৈছে আনন্দ উৎসৱ বহুত টকা খৰচ কৰি বহুত এনজয় কৰিব আহি আছে দিলে এখন গাড়ীয়ে খুন্দা মাৰি পেলাই থৈ দিলে হাত ভৰিয়ে ভাঙিল মৰিলেতো সি ৰক্ষাই মৰিলে থাকিল কাম কৰি আছে হাই প্ৰেছাৰ হৈ ষ্ট্ৰক হৈ গ'ল বিকলাংগ হ'ল কিবা কাৰণত পৰি ঢেক্কা লাগি পৰি ফেলে কঁকাল এখন ভাঙি গ'ল ভৰি এখন ভাঙি গ'ল এইবিলাক হৈছে আদি দৈবিক তাপ এই তিনিটা তাপ নাশ হয় যেতিয়া ভগৱন্তক হৃদয়ত থকা বুলি নিশ্চিতভাৱে ভাবিলে সকলো কৰ্মতেই ভগৱন্তক অৰ্পণ কৰা ভাত ৰান্ধিবলৈ গ'ল উঠিলে শুলে দিলে খাবলৈ দিলে চাকৰি কৰিলে বেপাৰ কৰিলে হাল বাবলৈ গ'লে কাপোৰ ধুই আছে সকলো মুহূৰ্তত ভগৱন্তক হৃদয়ত ৰাখিব তেওঁৰ গুণ কীৰ্তন ঘোষাৰ অলপ অলপ গাই গাই তাকেই ভাবি ভাবি থাকিবচোন উপলব্ধি কৰিব তেওঁ মানেনো কি শ্লোকৰ অৰ্থখিনি কওক ঘোষাত যিখিনি কৈছে কৃষ্ণ একদেৱ দুখ হাৰি এইবিলাকৰ কথাবিলাক উপলব্ধি কৰিব প্ৰাণ প্ৰয়াণৰ সময়ত কথবাত পিত্ত আদি যত তাৰ মানেনো কি ক'লে হে কৃষ্ণ করুণা সিন্ধু দীনবন্ধু জগৎপতে গোপেশ গোপিকাকান্ত রাধাকান্ত নমস্তুতে ঘোষাবিলাকতো যিবোৰ আছে সেইবোৰৰ উপলব্ধি কৰিব অৰ্থবিলাক ভাবিব ৰসিকা ভুবি ভাবু কাহা কাপোৰ ধোতে ভাত ৰান্ধোতে পৰৰ অহিত চিন্তা পৰৰ কুৰতনা এইবোৰ গাই কৈ চেষ্টা নকৰিব কোনোবাই ধাৰক লগিন টকা নিছে দিয়া নাই নাভাবিব ভাবিলে আপোনাৰ বিপদ আপুনি কাকো দিব লগা থাকিব নালাগে এইটো ভাবক আপুনি আপোনাৰ ধাৰখিনি মাৰক কোনোবাই আপোনাৰ পৰা পইচা লৈছে কিবা ধাৰ আছে দিবলৈ বাতি হেঁচিছে হিংসা কৰিছে সেই কথা নাভাবিব কৰি থাকক কিন্তু নিজে কাৰোবাক দিব লগা আছে নেকি সেইবোৰ হিচাপ কৰি কৰি ধাৰ মাৰক তাৰ ফলখিনি নিজেই পাই যাব কাৰণ কি জানে সেইবিলাকত তেনেকুৱা অৱস্থা যেতিয়া কৰি ল'ব কোনোবাই টকা পইচা বহুত পইচা মাৰি পেলালেও আপোনাৰ দুখ নালাগে ঈশ্বৰক যেতিয়া চিনিয়ে পাইছে জগতক যেতিয়া বিষ্ণুজ্ঞানে কৰিলে সকলোতে যেতিয়া বিষ্ণুকে দেখিছে গতিকে তেওঁ বিষ্ণুময় হৈ গ'ল যত্ন কৰক ঈশ্বৰ চিন্তা কৰিবলৈ ভাগৱতৰ তত্ত্ব বহুত সাগৰ সদৃশ মই আহি আজি সামৰণি হ'ল আজি ৰাতি হ'ব ইয়াৰ পৰা মই আকৌ বৰমা যাম গতিকে মই আচলতে পঢ়িম বুলি অহা নাই দৌৰা দৌৰিকৈ ইমান দূৰৰ মাজতে মই অলপ শ্ৰৱণ কৰিম বুলি আহিছোঁ মই প্ৰভুৰ কথাটো জানো এখেতকো মই পাইছোঁ আগতে কিন্তু আমাৰ আৰু তথাপিতো আমি হ'লেও জানে না বন্দুক ধৰা মানুহ না পুলিচৰ মানুহ আমি আৰু খালি আৰু অলপ বেছিটো অলপ মানে আমাৰ সময় না পাঠ কৰিবলৈ আমি সুবিধা নাপাওঁ সময় নাপাওঁ তাৰে মাজতে অলপ শ্ৰৱণ কীৰ্তন কৰোঁ তেওঁৰ লগত এখেতসকলতো মাজতে দুবাৰমান লগ পালোঁ দেই কৃষ্ণ গতিকে মই কিন্তু একো নাজানো যদিও মই এইখিনি কথাৰ মোৰ উপলব্ধিৰ কথাখিনি মই কৈছোঁ ভাগৱতৰ শ্ৰৱণ কীৰ্তন ভক্তসকলক লগ পাই যজ্ঞ কৰিব কেৱল জ্ঞান যজ্ঞ জ্ঞান কৰিবলৈ হ'লে এই গীতাত 18টা অধ্যায় আছে নহয় সাংখ্য যোগ বিষাদ যোগ ভক্তি যোগ এইবিলাক 18টা অধ্যায় আছে 18টাৰ চব যোগ মানে কি যোগ মানে একৰ লগতে এক লগ হ'লে লগ দুটা বস্তু লগ হ'লে যোগ হয় আমি এই যে যোগ কৈছে
এই যে মনটো বুদ্ধিৰ লগত যোগ কৰিব পাৰিছে বুদ্ধি আছে দুটা কুবুদ্ধি কুবুদ্ধি আপুনি কুবুদ্ধিত গ'লে কুবুদ্ধিৰ দ্বাৰা গোটেই বাহিৰত গুচি যাব আৰু সুবুদ্ধিত যদি চলে সচ্চিত আনন্দ পৰম সত্য ভগৱন্তৰ লগত যদি চলে আপুনি তেতিয়া ভাল হ'ব গতিকে বুদ্ধিয়ে যেতিয়া ক'ব জ্ঞানটো আৰু দুটা আছে না সুজ্ঞান কুজ্ঞান এটা চুৰৰো জ্ঞান আছে সি সেইকাৰণে চুৰ কৰে এটা হত্যাকাৰীও তাৰো জ্ঞান আছে কাৰণে সিও মানুহ মাৰে ডকাইত কৰে কিন্তু সুজ্ঞান আৰু কুজ্ঞান দুটা নহয় যেনে ৰাধা কৃষ্ণ হৰ পাৰ্বতী নহয় না লক্ষ্মী নাৰায়ণ যেনেকৈ আছে সব আমাৰ জ্ঞানৰো কৰ্মৰো বুদ্ধিৰো তাৰো সব মানে দুটা দুটা আছে যদি সুপথত চলে হট লাইনত চলে ঈশ্বৰ অভিমুখী লাইনত ভাগৱতৰ বৈকুণ্ঠৰ মানে স্বৰ্গৰ দুৱাৰ কেইখন দুখন এখন কি মুক্তিৰ দুৱাৰ এখন আৰু বিষয় অভিমুখীৰ এখন বিষয় অভিমুখী চিন্তাত যদি মৃত্যু হয় পৰীক্ষিত ৰজাক বাৰে বাৰে কৈ আছে যে তোমাৰ পিতা ধাৰ্মিক তোমাৰ আতা ধাৰ্মিক তুমিও ধাৰ্মিক তোমাক মই ৰক্ষা কৰিছিলোঁ ভগৱন্ত ৰক্ষা কৰিছিল অৰ্থাৎ পৰীক্ষিত 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিবলৈ অভিশাপ দিছে নহয় ঋষিৰ পুত্ৰই গতিকে ঋষিৰ অভিশাপটোতো ফলিব লাগিব পৰীক্ষিত ৰজাই কৈছে যে মোৰ এনেকুৱা লাগে মইতো চব কৰিলোঁ কিন্তু মই যাতে তক্ষকে মোক দংশন কৰক মোৰ মৃত্যু হওক কিন্তু মই যাতে দুখ নাপাওঁ কষ্ট নাপাওঁ দেখা নাপাওঁ গম নাপাওঁ সেইকাৰণে পৰীক্ষিতে কৈছে তেতিয়া তথাস্তু গতিকে পৰীক্ষিত ৰজাক বুদ্ধিটো দিয়াৰ আগত এইবোৰ কথা কৈ গ'ল নহয় যে কাক মাৰিলে কোনে কোনে মৰিলে গতিকে ঈশ্বৰ চিন্তা কৰি যেতিয়া যাব যে সকলোকে দেখোন মাৰিয়ে পেলালে গতিকে ঈশ্বৰ চিন্তা কৰিলে মুক্তি হয় পুনৰ জন্ম নহয় সেইকাৰণে ঈশ্বৰ চিন্তা কৰিবলৈ মৃত্যুকালত ঈশ্বৰ চিন্তা কৰিব কালিয়ে মৰোঁ নে 50 বছৰ পিছত মৰোঁতো নাজানো এতিয়াৰ পৰা যদি অভ্যাস কৰোঁ আমাৰ সেই অভ্যাসটো থাকিব অভ্যাসটো থকাৰ ফলত প্ৰতিটো মুহূৰ্তত আপুনি যেতিয়া কৈছে অ কৃষ্ণ অ ৰাম হে হৰি প্ৰভু আৰু যাৰ এই ঈশ্বৰ চিন্তা নাই আই ঐ বাপা ঐ এনেকুৱা ধৰণৰ কথাবোৰ কয় নে যেনেকৈ ঈশ্বৰৰ নামত কৰিব পাৰে গতিকে প্ৰভুসকল বহুত দেৰি হৈছে ৰাতি হৈছে আজিলৈ ইমানতে আমি সামৰণি কৰিম দিয়ক না কৃষ্ণ মায়াময় বিষয়খনকে হুৱে চন্ন জানিবা কৃষ্ণৰ পাৱে পখিলো শৰণ কৃষ্ণে পৰম বন্ধু কৃষ্ণে ঈশ্বৰ অ কৃষ্ণে পৰম আত্মা সমস্ত লোকৰ राम कृष्ण के मुकुति दाता कृष्ण इष्ट देव जानी दिह भकति कृष्ण কৰা और आमे पुत्र भरजा खबे एरुम मित जनक मरिले पावे लाग बांधव